धर्मस्य ग्लानिर्भवति भारत अभिधानम् अधर्मस्य तदात्मानं सृजाम्यहम्। आनी तरुलता पर्वतक आनी तरुलता पर्वतक हतेक जजन समुद्रक हेतु बांधी पार हईला महाजन माने सीता उद्धार কৰিবলৈ যাওঁতে रामे केरलार পৰা থকা শ্ৰীলংকালৈকে যিটো সাগৰ যাক ৰামেশ্বৰম হেতু বন্ধনম বুলি আজিকালি নাম দিয়ে এইটো 100 কিলোমিটাৰ দীঘল 100 কিলোমিটাৰ দীঘল এই সাগৰটোত অনন্ত শপতি তুমি ৰাম শব্দবোৰ চাব আপোনালোকে এরা অনন্ত মানে যার সীমা নাই তার ঝুঁকিব নয় হে রাম অনন্ত শক্তিশালী রাম তোমার ভাই লক্ষণ তুমি যেনেকুৱা অনন্ত শক্তিশালী তোমার ভাই লক্ষণ যেনেকুৱা শক্তিশালী তুমি লগতে লক্ষণ রাবণ যেনেকুৱা শক্তিশালী বিভীষণ তেনেকুৱা শক্তিশালী আৰু পাৰি যেনেকুৱা শক্তিশালী সুগ্ৰীৱ তেনেকুৱা শক্তিশালী আৰু হনুমন্ত বায়ুৰ তলত হনুমন্ত দি যাৰ বীৰত্ব আৰু সেৱাৰ তুলনা নাই এই সকলো দিয়ে লগ লাগি কি কৰিলে 100 যোজন সমুদ্ৰটো বান্ধিলে बहुत যত্ন করে আনি তরুলতা পর্বতক হতেক যোজন সমুদ্রক হেতু বান্ধি পার হইলা মহাযতনে হে অনন্তপতি রাম তুমি হিতাপ উদ্ধার কৰিবলৈ মহা বীৰবিলাক লৈ বহুত যত্ন কৰি বহুত চেষ্টা কৰি তুমি 100 মাইল জোৰা এটা সমুদ্র তুমি পাৰ হলা হেতু বান্ধি পাৰ কৰি হিতাপ উদ্ধার কৰিলা हे प्राण प्रभु रघुपति राम 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 তোমার করিয়া তজু নমস্কার বিনা হেতু বন্ধ করিলে রাম 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 অপার সংসার সমুদ্র রোলে পার কিন্তু হে প্রভু হে প্রাণ প্রভু রঘুপতি রাম 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 তোমার করিয়া তজু গুণরাম সার হে রাম তোমাকে তোমার রাম নামটো বেশি শক্তিশালী কারণ তুমি বহুত যত্ন কৰি সব বীৰবিলাক লৈ 100 মাইল জোৰা সমুদ্র তুমি পাৰ হৈছা আৰু তোমাক কৰিয়া তজু গুণনাম সাৰ বিনাই হেতু বন্ধ কৰি নৰে কোনো হেতু নাবান্ধি হাজাৰ হাজাৰ মাইল দূৰ এই সংসাৰ সাগৰ এটা ৰাম নাম লৈ উদ্ধাৰ হৈ যায় এই হল নামৰ মহিমা এই হল নামৰ শক্তিৰ পৰীক্ষা গতিকে আমাৰ সমাজখন নামৰ ওপৰতে ভৰ্তি আছে আজি ৰাতিলৈ মহাপাল নাম কীৰ্তন হব এই পাল নাম কীৰ্তন যেনেকে সমগ্ৰ খোজতকে হাতীৰ খোজটো ডাঙৰ সব লুকায় অস্থিৰ খোজতে হবে লুকায় ইমান নাম আছে সমগ্র নামতকে শ্রেষ্ঠ হল প্রমত্ত কেশরী পাল নাম আজি আপোনালোকে ইয়াত মহাভাগ্য যে ইয়াত প্রমত্ত কেশরী পাল নাম আরম্ভ হব আপোনালোকে ইয়াত থাকিব থাকি আপোনালোকে এই নামত অংশগ্রহণ কৰি কোটি কোটি নাম কোটি কোটি কৃষ্ণ নাম কোটি কোটি রাম নাম কোটি কোটি হরি নাম
কোটি কোটি গোবিন্দ নাম আকাশ মার্গকে ছেড়ে দিও। আকাশ পরিষ্কার হব, কলঙ্কিত দূষিত আকাশ নিকা হব, মেঘ পরিষ্কার হব। এই মেঘর প্রতি বরষুণ হয়, এই বরষুণের দ্বারা পৃথিবীর শস্য শ্যামলা হব, জগতত কল্যাণ হব। এই পালনাম আজি আপোনালোকে অংশগ্ৰহণ কৰক। প্ৰভুসকল, মই ইতিমধ্যে বহুত দীঘলীয়া সময় ললো, প্ৰায় 2 ঘণ্টা সময়ে হয়। মই আৰু কিছু কথা কলোহেঁতেন, আজি মই সভাপতি হ'ব নালাগিছিল। আমার উপাচার্য প্রভু অসুস্থ নহলে আমি নির্দিষ্ট বক্তার ভাষণ দিলো হই, যেটা আরো কিছু দীঘল আমি কব পারি। মহাপুরুষ শ্রীমন্ত শঙ্করদেব পাণ্ডানী গুরু নিজের নাওত কথা লৈ জীব পার করেছে শঙ্করাচার্যৰ পৰা। এই কথা অনুভব করো। এই কথা নারায়ণ দাস ঠাকুরাচার্য কইছে। বর্তমান সৰু সৰু কাহিনী কৰি আজি মোৰ ভাষণ, ইয়াৰ পিছত ফুলমালা আছে, পালনাম আছে, 8টা বাজি গ'ল। বৰ্তমান কথা কৈ আপোনালোকৰ পৰা বিদায় মাগিম। মোৰ সেৱাৰ বস্তু আইসকল, বাপ বান্ধৱসকল, মোৰ প্ৰভুসকল, এতিয়া কথা হল কি, আমাৰ শেষৰজন আটা হল পদ্ম আটা বা বদলা আটা। মাধৱদেৱ মহাপুৰুষৰ লগত এসপ্তাহ থকাৰ পিছত গুৰু বস্তু দি ক'লে, তুমি মাজুলীলৈ যাব লাগিব, তুমি ইয়াত থাকিব নালাগে। পদ্ম আটা তুমি মাজুলীলৈ যোৱা। গুৰুজনে তাত ভকতি দি আহিল, ভকতবোৰ শান্তিত লগাব লাগে। তেতিয়া পদ্ম আটাই ক'লে, গুৰুজন বিয়া কৰা তিৰোতাৰ বিয়াও কৰালো, তিৰোতাও ঘৰলৈ লৈ আহিলো, মোক দৰ্শন নকৰি তজু পাদপদ্মতে সেৱা কৰি থাকিম বুলি অংগীকাৰবদ্ধ হৈ আহিলো তিৰোতা ত্যাগ কৰি। আজি আপুনি মোক ইয়াৰ পৰা পৰিত্যাগ কৰি মই কলৈ যাম? বোলে উপায় নাই, এইটো গুৰু বাক্য মই ৰক্ষা কৰিব লাগে। গুৰুজনে মোক যাবলৈ কৈছিল, মই নোৱাৰিলো। গতিকে মোৰ সলনি তুমি যাবা, মোৰ বদলি তুমি যাবা, কাৰণ তেওঁৰ নাম হল বদলা আটা পিছলৈ বা পদ্ম আটা। তেওঁ ক'লে, তুমি এটা কাম কৰিবা, সকলো কথা মই তোমাক ক'ব নোৱাৰিলো। মই 4জন আটাৰ ওচৰত মই 4টা তত্ত্ব ৰাখি লৈ আহিছো। 4জন আটাৰ তাত মই 4টা তত্ত্ব থৈ আহিছো। তুমি সেই সকলৰ ওচৰত অতি কমেও প্ৰতিজনৰ ওচৰত 1 বছৰকে থাকিবা, তাকে তুমি এই তত্ত্ব কথা শিকিবা। বোলে তাত যাম প্ৰভু। বোলে তুমি প্ৰথমতে বৰপেটাত যাবা, তাত মথুৰাদাস বুঢ়া এটা আছে, বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া। মথুৰাদাস বুঢ়া এটাক গৈ কবা, গুৰুজনে মোক পঠাইছে, মাধৱ পুৰুষে পঠাইছে, নাওৰাত তলৰ সুখ কি কব লাগে। তাৰপিছত তুমি যাবা, মোৰ সখী মই যেনেকুৱা তেওঁ তেনেকুৱা, আমি দি অভিন্ন হৃদয়, নারায়ণ দাস ঠাকুর আটা জনিয়াত যাবা। গৈ তুমি জনিয়াত গৈ তেওঁক কবা যে আটা মজিয়ালি হুক চাও, মজিয়ালি হুক চাও, মজিয়ালি হুক কোৱা কি। তাৰপিছত তুমি গোপালতা তাত যাব ভবানীপুৰৰ। গোপালতাক কবা, আটা কলয়াৰ সুখ কি চাও কোৱা, কলয়াৰ সুখ কি চাও। তাৰপিছত তুমি দক্ষিণ পাৰৰ
মালতা সত্ৰত যাবা বা চমৰীয়া সত্ৰত যাবা, গৈ তাত বৰ দৃশ্য এটা ফুৰিবা, এটা চৈতলৰ সুখী চাওঁ। এই মহাপুৰুষীয়া ধৰ্মৰ 4 তত্ত্ব, নাওৰাৰ তলৰ সুখ, মজিয়ালিৰ সুখ, কলয়াৰ সুখ, চৈতলৰ সুখ। মই এইবাৰ ব্যাখ্যা কৰিবলৈ সময় নহব, সময় নাই। মই এটা মাত্ৰ দৃষ্টান্ত দিওঁ। নাওৰাৰ তলৰ সুখ শুনি 1 বছৰ থাকি পদ্মাতাই নাৰায়ণ দাস ঠাকুৰ তাৰ ঘৰলৈকে গ'ল। দুৱাৰ মুখত আটা বহি আছে নাৰায়ণ দাস ঠাকুৰ আটা। তেওঁ প্ৰকাণ্ড মানুহ, তেওঁ ৰজাৰ নিচিনা, মাত কথা চৰণ ফিৰণ ৰজাৰ নিচিনা, একান্ত সেৱক, একান্ত ভকত, তত্ত্বৰ সাগৰ। তেওঁ তৎক্ষণাৎ প্ৰশ্ন কৰিলে। তেওঁ যাই গৈ থিয় কৰিলে। তেওঁ সুধিছে, দেখা পাই নঙলা খুলি ভিতৰত সোমাই অহাৰ লগে লগে নাৰায়ণ দাস ঠাকুৰে চিঞৰিছে, কোন এয়া? আমি পদ্ম, আপনার জাফর দাস। কি লাগি আহা হয়েছে ইয়াত? আটা মজিয়ারি হুক চাম। কি মজিয়ারি হুক চাবি? 12 হাত চালর 13 হাত ফটা, ধান মারিলি বাপর বেটা, রৌ বড়ালি ফরকি গল, পুঁথি খলিহনা পায়ে পায়ে গল। ই থটফট খাই গল। পদ্মতাই তেওঁ ধমকি শুনি থটফট খাই গল। সি মাত্ৰ ইমানে কলে, আটা নুবুজিলো। ক'ত বুজিলি? 12 হাত জালৰ 13 হাত ফটা। 12 হাত জালখন হল 12 স্কন্ধ ভাগৱত। 12 হাত জালৰ 13 হাত ফটা। তাৰ মানে ভকতি বিৰোধী 12 হাত জালৰ 13টা কথা আছে। ভাগৱত শাস্ত্ৰখনতো বহুত বৈদান্তিক ধৰ্মৰ কথা গুণ বখানা আছে। সেইকাৰণে কৈছে 12 হাত যদিও ভকতীয়া মুখ্য, তাত মানে কিছুমান বৈদান্তিক কথাও কোৱা আছে। কাৰণে 12 হাত জালৰ 13 হাত ফটা। ভাল মাৰিলি বাপৰ বেটা, তাকে মাৰিবলৈ মোৰ ওচৰত আহিছা, তাকে জানিবলৈ মোৰ ওচৰত আহিছা। শুন, ৰৌ বৰালি সৰকি গল, পুথি খলিহনা পাহে পাহে ৰল। ৰৌ বৰালি সৰকি গল, 12 হাত জালৰ 13 হাত ফটাই দি ৰৌ বৰালি সৰকি গল, ডাঙৰ ডাঙৰ মাছ গল। এইবোৰ মহা পণ্ডিত যিবিলাকে ভাগৱত শাস্ত্ৰখনত কি সমাস আছে, কি সন্ধি হৈছে, ব্যাকৰণৰ কি সূত্ৰ আছে, শব্দ কল্পদ্ৰুমে কি কৈছে, এইবিলাক পণ্ডিতসকলে ব্যাখ্যা কৰি থাকে। তাত থকা ভকতিৰ সুখ নাপায়। 12 হাত জালৰ 13 হাত ফটা, আন মাৰিলি বাপৰ বেটা। এই